হেল্ল' মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাওক। আমি ক'ত গৈছোঁ আজি বৰডেকা? আমাৰ ওচৰতে থকা এই দলং দৰণি বিল বুলি কয়, তালৈ গৈ আছোঁ আৰু আপোনালোককো অলপ বিলখনৰ কেনেকুৱা পৰিস্থিতি হৈ আছে দেখাওঁ আপোনালোককো। তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাব আৰু চাই থাকক। এই পৰিৱেশ কিমান বঢ়িয়াকৈ আবেলিৰ পৰিৱেশ। তো আমাৰ ইণ্ডাষ্ট্ৰিটো চাওক। আমাৰ খেতিপথাৰৰ ছিজনত এটা গণেশ বাবা আহে হাতী। তো এইবিলাক পজালবিলাক চাওকচোন, অনিষ্ট কৰে তথাপিও আৰু ভগৱান বস্তু কি কৰিব, সিহঁতেওতো পেটৰ কাৰণে আহে। বৰ্তমান উঠি গ'লোঁ ৰেল ৰাস্তাত। ৰেল ৰাস্তাটো চাওক কিমান সুন্দৰ ভিউ, চাওকচোন সুন্দৰ। আমাৰ ইণ্ডাষ্ট্ৰিটো ৰেল ৰাস্তাৰ পৰা কেনেকুৱা দেখে। আমি যিটো ঠাইত যাম সেই ঠাইটো দৰণি বিলখন, সেইখন আপোনালোকে দেখিছেনে? তো ওচৰত যে আপোনালোকক ভালদৰে ভিউটো দেখাই আছোঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰি চাব। আমি এতিয়া বৰডেকাই মই গৈ আছোঁ। তো আমাৰ যিটো জেগাত আপোনালোকক দেখাম বুলি কৈছোঁ দৰণি বিল, তো সেইটো চাওক। পিছফালে চাওকচোন কিমান বঢ়িয়াকৈ। বৰডেকা কিবা কবি? কিয়নো কবি ইয়াৰ ঘুমটিৰ পৰা উঠিছোঁ না, মানে আজি নাইট ডিউটি আছে নেকি? আজি আছে আকৌ নাইট ডিউটি আছে। তো ডিউটিটো কৰিবই লাগিব ন, ডিউটি কৰিবই লাগিব। মানুহৰ জীৱন কচুৰ পাতৰ পানী বুলি, মানুহৰ জীৱন কচু পাতৰ পানী বুলি এনেই নকয়, এনেই নকয়। তো কষ্ট কৰিবই লাগিব, হয়নে নহয়? দে এতিয়া মনটো অলপ ভাল লগাই অলপ চাই আহোঁগৈ ন। এইফালে গাড়ী আহিছে, তো গাড়ীখনো আপোনালোকক দেখাওঁ। চাওকচোন ট্ৰেইনখন কিমান সুন্দৰকৈ আহিব। ট্ৰেইনখন ওলাইছে, আপোনালোকে চাওকচোন কিমান সুন্দৰ পৰিৱেশ, গাঁৱলীয়া জীৱন, গাঁৱলীয়া পৰিৱেশ, ট্ৰেইন। তো চাওকচোন কিমান সুন্দৰ দৃশ্য। চাৰি চাইডটো আপোনালোকক এবাৰ দেখাই দিছে। বগৰী গছজোপা আমি সৰুতে বহুত খাইছিলোঁ। ৰেল ৰাস্তাৰ ওচৰত আপোনালোকে বগৰী গছ আছেনে নাই আপোনালোকৰ ফালে, আৰু বগৰী খাই পাইছে কিনে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ৰেল ৰাস্তাৰ ওচৰৰ বগৰী হৈ থাকোঁতে মাছ মৰা মানুহ দেখা পালোঁ। মাছ পাইছে কিনে আপোনালোকো দেখাবতো, চাওকচোন পাইছেনে নাই মাছ। তিনিটা পালি, তিনিটা চাওক না। তিনিটাহে পালি, দে যা। আবেলি টাইমৰ ভিউ চাওকচোন কিমান সুন্দৰ গাঁৱলীয়া পৰিৱেশ। আমাৰ ইয়াতে গণেশ পূজা কৰা হয়, তো আপোনালোকে গণেশ পূজাত পাৰিলে আহিব। চাওকচোন গছবোৰ কিমান বঢ়িয়াকৈ পাত সলাইছে। তো গছবোৰে নতুন বিহু আহিল বুলিলে নতুন পাত সলাইছে। আমাৰ ইয়াতে গৰখীয়া পূজা কৰা হয়, পথাৰৰ নাম বুলি জনা যায় আৰু কৃষ্ণ মন্দিৰ ন, কৃষ্ণ মন্দিৰ। চাওকচোন মন্দিৰটো কিবা মন্দিৰ চন্দিৰ এনেকুৱা পালে পবিত্ৰ পবিত্ৰ লাগি যায় ন বৰডেকা মনবিলাক, হয় না? মনটো ভাল লাগে, মনটো ভাল লাগি যায়। কিমান সুন্দৰ দৃশ্য। তো আপোনালোকে টাইম পালে অলপ ফুৰিব। আপোনালোকৰ ওচৰতে যি জেগা আছে অলপ মনটো ভাল লাগি যাব, ফুৰি চাবচোন আবেলি টাইমত। এইবিলাক ৱাল হাতী আহিছিল, হাতীয়ে ভঙা ৱালবিলাক চাওকচোন।
জেগাত লৈ আহিম বুলি ভাবিছিলোঁ, দেখাম বুলি ভাবিছিলোঁ ভিডিঅ'টোতো চাওকচোন এইখন। আমি আহি পালোঁ দৌৰণি বিল। তো এতিয়া আমাৰ ফালে কাঠৰ দলঙে আছে। তো আপোনালোকৰ ফালে কাঠৰ দলং আছেনে নাই কমেণ্ট কৰি জনাবচোন। তো চাওকচোন আমাৰ ইয়াতে দৌৰণি বিল এখন। ইয়াতে বহু ৰাইজে মাঘৰ বিহুত মাছ মাৰে ইয়াতে। তো চাওকচোন এতিয়া বৰ্তমান পানী কমি আছে। তো যেতিয়া বানপানী হয় গোটেই এইবিলাক পানীয়ে হৈ যায় চব চাইডে। তো গোটেই পানী হ'লে কেনেকুৱা লাগিব আপোনালোকে কমেণ্ট কৰি জনাবচোন। কেনেকুৱা এটা ভাল পৰিৱেশ, মাছ মৰা মানুহবোৰে এইবিলাক দাম হৈ থাকে। তো এতিয়া বৰ্তমান পানী নাই, বেছি পানী নাই। তো চাওকচোন কিমান সুন্দৰ। আমাৰ ইফালৰ দলঙৰ অৱস্থা চাওকচোন, ফুটা ফাটা। তো চৰকাৰে দেখাই নাপায় নেকি আমাৰ ইফালে কাঠৰ দলং এতিয়াও আছে। ইফালেদি গৰু চৰু পাৰ হয়, তো কিমান ৰিক্সাত পাৰ হয়। তো আপোনালোকে এবাৰ অনুভৱ কৰি চাওকচোন। এই যুগতো এতিয়াও কাঠৰ দলং। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে কি কৰিব বৰডেকা? লাইক দিব, কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। তো আজিলৈকে বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বৰডেকা বাই বাই দি। বাই।